অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই নিজে ইয়াত আহি পৰ্যবেক্ষণ কৰি আৰু ইয়াৰ এটা পাৰ্মানেণ্ট সলিউশ্যন, কাৰণ গৰাখহনীয়াৰ সলিউশ্যনটো খন্তেকীয়া নহয়। অলপ পাৰ্কোপাইন দি থ'লে আপুনি অলপ পেৰাচাইটিং কৰি পেলাই দুদিনমান থাকিলে আৰু এটা জেগাত গৈ খহনীয়া হ'ব। যিহেতু এটা বৃহত্তৰ এৰিয়া আমি বচাব লাগিব, সেইকাৰণে এটা জিঅ' বেগৰ যিটো প্ৰটেকশ্যন আমাৰ যিটো কৰিব লাগিব, সেই প্ৰটেকশ্যনৰ কামটো আৰম্ভ কৰিবৰ কাৰণে আজি মই ৰাইজে কোৱাৰ কাৰণে মই চাবলৈ আহিলোঁ। ৰাইজে দুখত আছে আৰু ইয়াতে ৰাইজে নিজাববীয়াকৈ পইচা উঠাই ৰাইজে কাম আৰম্ভ কৰিছে। কোনোবাই 20,000, কোনোবাই 10,000 এনেকৈ পইচা উঠাই আৰম্ভ কৰিছে। আৰু চবতকৈ ডাঙৰ কথা, ইয়াৰ বিধায়কজনে তেওঁ ৰাইজৰ লগত অকণমান কিঞ্চিতো তেওঁলোকে সহযোগো কৰা নাই, কিন্তু ৰাইজে নিজৰভাৱে কৈছে। সেইকাৰণে ময়ো ৰাইজক আজি সহযোগ কৰিছোঁ। মোৰ ব্যক্তিগত পুঁজিৰ পৰা মই 50,000 টকা তেখেতসকলক দিছোঁ যে অলপ বাঁহ চাহ কৰি ধুনীয়াকৈ কৰক। আৰু মই জলসম্পদ বিভাগৰ আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ডাঙৰীয়াৰ লগত এতিয়া কথা পাতিছোঁ। তেওঁলোকে এই বানপানীটো অকণ কমিলে এইটো কাম আৰম্ভ কৰিব। এইটো 8 কোটি টকা চেংচন হৈ আছে, কণ্ট্ৰেক্টৰ এলট হৈ আছে। অতি শীঘ্ৰে লাওখোৱাৰ ভোৰবন্ধা আমাৰ বগামুখৰ এই অঞ্চলৰ ৰাইজ বানমুক্ত হ'ব, গৰাখহনীয়াৰ পৰা মুক্ত পাব। কাৰণ চামগুৰি সমষ্টিত প্ৰায় 3 লাখ লোক থাকে, প্ৰায় 1,80,000 ভোটাৰ আছে ইয়াত। তো 1,80,000 ভোটাৰ, প্ৰায় 3-3.5 লাখ লোক বসবাস কৰে। আৰু কংগ্ৰেছ এটা ডাঙৰ পাৰ্টি, সেই পাৰ্টিটোত দ্বিতীয় ব্যক্তিজন নাই। চামগুৰিৰ চাগে বেলেগ এজন কোনো ভাল কম্পিটেণ্ট কেণ্ডিডেট নাই কাৰণে চাগে বেলেগ আৰু এটা পৰিয়ালকে দি আছে কংগ্ৰেছে। কিন্তু ভাৰতীয় জনতা পাৰ্টিটো তেনেকুৱা নহয়। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ পৰা, চামগুৰিৰ পৰা চামগুৰিৰ লোকেল কেণ্ডিডেট এইবাৰ বিচাৰি উলিয়াম, যোনে চামগুৰিক ভাল পাব, চামগুৰিৰ ৰাইজৰ কাৰণে কাম। আৰু ডেফিনেটলি এইটো চিটটোতো এইবাৰ আমি মোটামুটি জয়েই হৈছে। আমি 3,000 ভোটত যে মাত্ৰ কংগ্ৰেছ জিকিছে, 3,000 ভোটতহে কংগ্ৰেছ জিকিছে। আৰু বিধানসভা আৰু লোকসভাৰ মাজত পাৰ্থক্য আছে। লোকসভাত বেলেগ ভোট দিয়ে আৰু বিধানসভা ভোটটো বেলেগ হয়, কাৰণে বিধানসভাত ডেফিনেটলি চেঞ্জ হ'ব। আৰু ৰাইজে নিজেই বিচাৰ কৰিব। ৰাইজে যদি একেটা পৰিয়ালৰ কবলত থাকিব বিচাৰিছে, পৰিয়ালৰ আণ্ডাৰত, তেতিয়াহ'লে এইটো ৰাইজৰ কথা। আমি চেষ্টা কৰিম, ৰাইজক বুজোৱাৰ চেষ্টা কৰিম।